লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পূব শিঙিমাৰী বালিকা মুক্ত স্কুলত অনুষ্ঠিত কৰিলে সম্প্ৰীতি ভোজন উদযাপন। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে স্কুলসমূহে পালন কৰি আছে সম্প্ৰীতি ভোজন উদযাপন। আজি পূব শিঙিমাৰী বালিকা বিদ্যালয়ে পালন কৰিলে সম্প্ৰীতি ভোজন। স্কুলৰ আশে-পাশে থকা সমাজৰ সচেতন ব্যক্তিসকল, অৱসৰপ্ৰাপ্ত শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলক নিমন্ত্ৰণ দি আনি প্ৰীতি ভোজন উদযাপন কৰিলে। এক সুন্দৰ পৰিৱেশৰ সূচনা কৰিলে। একেলগে এসাঁজ ভোজন কৰি সকলোৱে তৃপ্তি ল'লে আৰু প্ৰশংসাৰিত কৰিলে অসম চৰকাৰৰ শিক্ষা বিভাগক। বালিকা মুক্তাবত প্ৰীতি ভোজ পাতিলে আপোনাৰ সমাজৰ সচেতন ব্যক্তি তথা অভিভাৱকসকল আহি আপোনাৰ একেলগে মিলা প্ৰীতিৰে এসাঁজ খালে, কি ক'ব? হয়, মই এসপ্তাহ আগতেই সিহঁতক নিমন্ত্ৰণ কৰিছিলোঁ। সেই নিমন্ত্ৰণ ৰক্ষা কৰি চবেই আহিছে। আহি চবেই নিমন্ত্ৰণ খাই সিহঁতে খোৱা ভাল হৈছে বুলি চবেই মত প্ৰকাশ কৰি গৈছে। উত্তম খাদ্য হৈছে বুলি কৈছে। আৰু সিহঁতেও মানে আমাৰ নিচিনা সিহঁতেও এনেকুৱা নিমন্ত্ৰণ কৰিব বুলি সিহঁতে প্ৰতিশ্ৰুতি দি থৈ গৈছে। এইটো কি আপোনাৰ অসম চৰকাৰৰ এটা শিক্ষা বিভাগৰ এটা নিৰ্দেশনা আছিল না? আপোনাৰ স্কুলত মানে সুচাৰুৰূপে আজি পৰিচালনা হৈছে না? সুচাৰুৰূপে হৈছে। কোনো ধৰণৰ মানে বেজাল হোৱা নাই না? ৰাইজৰ পৰা বা সমাজৰ সচেতন ব্যক্তিৰ পৰা আপুনি সঁহাৰি পাইছে? পাইছোঁ। হয়। স্কুলটোৰ নাম কি? পূব শিঙিমাৰী বালিকা মুক্ত। আপুনি ইয়াৰ প্ৰধান শিক্ষক হয় না? হয়। আপোনাৰ নামটো কি? জুবাইৰ আহমেদ। ঠিক আছে। এখন বিদ্যালয়ত যিটো আপোনাৰ প্ৰীতি ভোজ পাতিছে, কেনেকুৱা পাইছে অনুভৱ? খোৱাটো ভালেই হৈছে। ছাৰে আমাৰ যিটো প্ৰগ্ৰাম কৰিছে, আমাৰ আগতে হিচাপে নিমন্ত্ৰণ দিছিল, সেই হিচাপে আমি আজি আহিছোঁ। ৰান্ধনীসকলেও ৰান্ধিছে, খোৱাটো খুব ভালেই হৈছে। আপোনাৰ বিদ্যালয়টোৰ নাম কি? পূব শিঙিমাৰী বালিকা মুক্ত বিদ্যালয়। আপোনাৰ নামটো? মোৰ নাম আব্দুল ৰহিম। এইখন মানে বিদ্যালয় মানে প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা আপোনাৰ ভালেই চলি আছে না? চলি আছে, ভালেই চলি আছে। আমিও পঢ়িছোঁ এইখন বিদ্যালয়তেই। হয়। আজি আপোনাৰ যিটো মিলা প্ৰীতি ভোজ পাতিলে, ইয়াতে ৰাইজে কেনেকুৱা সঁহাৰি জনালে? আমিতো ছাৰক ধন্যবাদ জনাব লাগিব। আমাৰ চৰকাৰে যিটো সিদ্ধান্ত লৈছে, আমি চৰকাৰৰ প্ৰতিও এই বিষয়ে ধন্যবাদ জনাব লাগিব। এনেকুৱা পৰিৱেশ হ'লে এইটো মানে এটা চৰকাৰৰ এটা নিৰ্দেশনা আছিল যে অভিভাৱক তথা সমাজৰ সচেতন ব্যক্তি তথা গাৰ্জেনসকলক লৈ এটা মিলা প্ৰীতি ভোজ খাব লাগে। এইটো আজি সুচাৰুৰূপে পালন হৈছে না? হয়, ধুনীয়াকৈ হৈছে। হয়, নমস্কাৰ। আমি পূব শিঙিমাৰী বালিকা মুক্ত বিদ্যালয়ত আজি এসাঁজ খালোঁ আৰু খোৱাটো খুব ভালেই হ'ল। যিটো অসম চৰকাৰৰ এটা নিৰ্দেশনা আছিল যে প্ৰীতি ভোজ পাতিব লাগে, তাৰে প্ৰতি সঁহাৰি জনাই আমাৰ পূব শিঙিমাৰী বালিকা মুক্তাবৰ প্ৰধান শিক্ষকে আজি এই অনুষ্ঠানটো পাতিলে, খোৱাৰ বস্তু পাতিলে। আৰু ওচৰ চুবুৰীয়া যিবিলাক সচেতন ব্যক্তি আছে তথা অভিভাৱক অভিভাৱিকা আছে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক আছে, তেখেতসকলক নিমন্ত্ৰণ দি আনি আজি ধুনীয়াকৈ এসাঁজ খোৱালে। আৰু ইয়াৰ পৰা সমাজত এটা মেছেজ গৈছে যে আমাৰ যি স্কুলসমূহত কেনেকুৱা আপোনাৰ খাদ্য বা দি আছে, ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী কেনেকৈ খুৱাই আছে, কি কথা আমাৰ এইবিলাক খা খবৰ ৰাখিব লাগে। আৰু এই যিটো প্ৰীতি ভোজ পাতিছে, তাৰ কাৰণে আমি পূব শিঙিমাৰী বালিকা মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকক ধন্যবাদ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গাঁৱৰে আমি এইখন স্কুলতে সৰুকালতে লিখা পঢ়া কৰিছিলোঁ আৰু স্কুলটোৰ প্ৰতি আমাৰো এটা আন্তৰিকতা আছে। আজি সুচাৰুৰূপে যিটো পালন হৈছে, খুব ধুনীয়া মানে মিলা প্ৰীতিত মানে এসাঁজ আপোনাৰ ওচৰ চুবুৰীয়াই একেলগে খালে আৰু তাৰ কাৰণে মানে আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।